নমস্কাৰ মই ভাৰ্গৱ দুৱৰা জুবিন গাৰ্গৰ মৃত্যুৰ 3 মাহ পাৰ হ'ল বৰ্তমান সময়ত অসমৰ 3,50,00,000 জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে আদালতৰ ওপৰত কাৰণ আদালতত বিচাৰাধীন হৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সমগ্ৰ বিষয় আদালতত বিচাৰাধীন হৈ আছে জুবিন গাৰ্গৰ 5 অভিযুক্ত শ্যাম কানু সিদ্ধাৰ্থ সন্দীপন শেখৰ অমৃতপ্ৰভা তেওঁলোকৰ শাস্তি কি হ'ব সকলোবোৰ বিচাৰাধীন হৈ আছে তাৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে জেলৰ পৰা ওলাই আহিব নেকি শ্যাম কানু সিদ্ধাৰ্থ শেখৰ জ্যোতি গোস্বামী সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্ত এই মুহূৰ্তত এই প্ৰশ্ন এই কাৰণে উত্থাপন হৈছে কেৱল মাত্ৰ আমি এই প্ৰশ্ন কৰা নাই অসমৰ 3,50,00,000 জনতাই প্ৰশ্ন উত্থাপন কৰিছে কোনোবাখিনিত বাছি যাব নেকি মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি এই 5 অভিযুক্ত আমিহে নালাগে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ পৰ্যন্ত ফেসবুক পোষ্ট কৰিছে পামি বৰঠাকুৰ পৰ্যন্ত কোৱা হৈছে পামি বৰঠাকুৰে উল্লেখ কৰিছে মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি শ্যাম কানু সিদ্ধাৰ্থ সন্দীপন শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত কাৰণ এই কাৰণে এনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কাৰণ এই 5 অভিযুক্তই নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিছে পুনৰবাৰ কৈছো এই 5 অভিযুক্তই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এই 5 অভিযুক্ত সন্দীপন গাৰ্গ শ্যাম কানু মহন্ত সমান্তৰালকৈ সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত এই আটাইকেইগৰাকী অভিযুক্তই নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিছে অধিবক্তা লৈছে আৰু পামি বৰঠাকুৰৰ ফালৰ পৰা কোৱা হৈছে এই আটাইকেইগৰাকী যিমান দূৰ পাৰে সিমান দূৰকৈ আইনী যুঁজখনৰ বাবে নিজকে শক্তিশালী কৰি তুলিছে কিন্তু তাৰ তুলনাত আমি বৰ্তমান সময়ত ইমান এটা শক্তিশালী হৈ উঠা নাই এনে ধৰণে মন্তব্য কৰিছে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে তেনে ক্ষেত্ৰত প্ৰশ্ন উঠাটো স্বাভাৱিক কথা প্ৰশ্ন উত্থাপন হোৱাটো এই কাৰণে স্বাভাৱিক কথা কাৰণ সন্দেহ ব্যক্ত কৰা হৈছে অসমৰ জনতাৰ মনত সন্দেহ ব্যক্ত হৈছে বৰ্তমান সময়ত যে কোনোবাখিনিত মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি 5 অভিযুক্ত জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ'ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে জড়িত 5 অভিযুক্ত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক নতুবা এসআইটি যিখন চাৰ্জশিট দাখিল কৰিছিল 12,000 পৃষ্ঠা জোৰা সেই চাৰ্জশিটখনত এক প্ৰকাৰ কোৱা হৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু সেই অভিযোগতে এক প্ৰকাৰ 4 অভিযুক্তৰ বিৰুদ্ধে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত স্পষ্ট ৰূপত মন্তব্য কৰিছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সাধাৰণ ঘটনা নহয় বৰ্তমান সময়ত আদালতৰ বিচাৰাধীন সমগ্ৰ বিষয় কিন্তু বৰ্তমান সময়ত আপোনাৰ মোৰ সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপিত হৈছে হিয়া হৈছে জুবিন গাৰ্গে ন্যায় জানো পাব জুবিন গাৰ্গে ন্যায় পাবনে সমান্তৰালকৈ প্ৰশ্ন উত্থাপন হৈছে কোনোবাখিনিত আইনৰ সুৰুঙাৰে মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব নেকি বা মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ এই মুহূৰ্তত এই খবৰ আমি আপোনালোকৰ বাবে লৈ আহিছো জুবিন গাৰ্গে ন্যায় পাবনে এটাই প্ৰশ্ন যোৱা 19 ছেপ্টেম্বৰৰ পৰা জুবিন গাৰ্গে ন্যায় পাবনে জেলৰ পৰা ওলাই আহিব নেকি শ্যাম কানু সিদ্ধাৰ্থ শেখৰ জেলৰ পৰা তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি বাছি যাব নেকি সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্ত এই প্ৰশ্ন উত্থাপন হৈছে কাৰণ 4 অভিযুক্তই ললে নিজা অধিবক্তা নিজৰ অধিবক্তা তেওঁলোকে লৈ লৈছে অমৃতপ্ৰভাৰ অধিবক্তা আনন্দ কুমাৰ মিশ্ৰা আৰু গেব্ৰিয়েল সাহু শেখৰ জ্যোতি গোস্বামীৰ হৈ ন্যায়িক যুঁজ দিব অধিবক্তা সাধন কলিতাই আমি নামসমূহ জনাই দিছো মূল অভিযুক্ত সিদ্ধাৰ্থৰ হৈ যুঁজ দিব 4 গৰাকী অধিবক্তাই কল্পনা কৰক 4 গৰাকী অধিবক্তা নামিব সিদ্ধাৰ্থক বচাবৰ বাবে শ্যাম কানুৰ অধিবক্তা কলকাতাৰ সানি মুখাৰ্জী আৰু ৰাজদীপ বেনাৰ্জী এওঁলোক হৈছে শ্যাম কানু মহন্তৰ অধিবক্তা আৰু ইয়াৰ পিছতে ফেসবুক পোষ্ট জুবিন ভগ্নী পামি বৰঠাকুৰ কি কৈছে পামি বৰঠাকুৰে 5 অভিযুক্ত ওলাই আহিলে অসম আৰু অসমীয়াৰ পৰাজয় হ'ব জুবিন গাৰ্গ মানে অসম আৰু অসম মানে আমি এয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পামি বৰঠাকুৰে আইনী যুঁজখনৰ বাবে 5 অভিযুক্তই শক্তিশালী হৈ সাজু হৈছে মুক্ত আকাশৰ তলত সাৰি ফুৰিবলৈ বেছি সময় নালাগিব এনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পামি বৰঠাকুৰে আমাৰ পক্ষ শক্তিশালী হ'বলৈ এতিয়াও বাকি স্পষ্ট ৰূপত কৈছে আমাৰ পক্ষ শক্তিশালী হ'বলৈ এতিয়াও বহুত বেছি বাকি ইপিনে শনিবাৰে জুবিন পত্নী
গৰিমা হত্যাকাণ্ডৰ মহাবিস্ফোৰণ জুবিন গাৰ্গক হত্যা কৰা অসুৰৰ বধ হ'বই লাগিব জুবিনৰ হত্যাকাৰী কেতিয়াও মানৱ হ'ব নোৱাৰে জুবিন গাৰ্গক যি হত্যা কৰিছে কেতিয়াও মানৱ হ'ব নোৱাৰে স্পষ্ট মন্তব্য গৰিমা গাৰ্গৰ দানৱ কেইটাই শাস্তি পাবই লাগিব অভিযুক্ত কাৰো কোনো অনুশোচনা নাই বুলি উল্লেখ কৰিছে গৰিমা হত্যা গাৰ্গে দুখী সদায় দুখীয়ে শাস্তি পাব লাগিব দুখীয়ে শাস্তি পাবই লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে গৰিমা হত্যা গাৰ্গে এইকেইটাক মানুহ বুলি ক'ব নোৱাৰি সেইকেইটা হৈছে অসুৰৰ বধ হ'ব লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব আমাৰো এটাই কথা স্পষ্ট কথা জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গে যদি ন্যায় নাপায় তেনেহলে নিশ্চয়কৈ পামি বৰঠাকুৰে যি ধৰণে মন্তব্য কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফেচবুক পোষ্টত যে অসম আৰু অসমীয়াৰ পৰাজয় হ'ব আমাৰ ফালৰ পৰা সেই কথাই ক'ব বিচাৰিছো যদি আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো আদালতে যদি জুবিন গাৰ্গক ন্যায় নিদিয়ে তেনেহলে ইয়াতকৈ এক প্ৰকাৰ লাজৰ কথা আন একো হ'ব নোৱাৰে পামি বৰঠাকুৰে কি ফেচবুক পোষ্ট কৰিছে আমি সেয়া দেখুৱাম এই মুহূৰ্তত আপোনালোকে চাওক এয়া হৈছে ফেচবুক পোষ্ট জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে এনেধৰণে স্পষ্ট ৰূপত উল্লেখ কৰিছে জুবিন গাৰ্গে যদি ন্যায় নাপায় তেনেহলে এয়া অসম আৰু অসমীয়াৰ পৰাজয় স্পষ্ট ৰূপত এই কথা উল্লেখ কৰিছে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰৰ প্ৰশ্ন একেটাই জুবিন গাৰ্গে ন্যায় পাবনে জুবিন গাৰ্গে ন্যায় পাবলৈ সক্ষম হ'বনে প্ৰশ্ন উত্থাপন কৰিছে নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে পামি বৰঠাকুৰৰ ফালৰ পৰা কোৱা হৈছে ষ্টেট অফ আছাম ভাৰ্চেছ একুইজ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত এনেকৈ জুবিন গাৰ্গৰ কেছটো কোৰ্টত মহামান্য জাজৰ আগত উত্থাপন হৈ আছে কাৰণ জুবিন গাৰ্গ মানে অসম আৰু অসম মানে আমিবোৰ যদি আদালতত জুবিন গাৰ্গে ন্যায় নাপায় তেনেহলে কিন্তু এয়া অসম আৰু অসমীয়াৰ পৰাজয় হ'ব বুলি উল্লেখ কৰিছে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে সমান্তৰালভাৱে পামি বৰঠাকুৰে এই কথা কৈছে স্পষ্ট ৰূপত যে মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীয়ে নিজৰ অধিবক্তা নিয়োগ কৰিছে অমৃতপ্ৰভা মহন্ত ইতিমধ্যে আনন্দ ভূঞাৰ জৰিয়তে বেল আবেদন কৰিছে সিদ্ধাৰ্থ সুপ্ৰিম কোৰ্টৰ পৰা অনিল মিশ্ৰ আৰু শ্যাম কানু মহন্ত কলিকতাৰ পৰা ৰাজদীপ নামৰ কোনোবা এজন অধিবক্তা আনিছে আৰু সিহঁতে আদালতৰ আইনী যুঁজখনৰ বাবে সাংঘাতিক ধৰণে আপুনি মই কল্পনা কৰিব নোৱাৰাকৈ নিজক যিমান পাৰি শক্তিশালী কৰি তুলিছে কিন্তু আমাৰ পক্ষ শক্তিশালী হ'বলৈ এতিয়া বাকি বুলি স্পষ্ট ৰূপত উল্লেখ কৰিছে ডক্টৰ পামি বৰঠাকুৰে আৰু পামি বৰঠাকুৰৰ ফালৰ পৰা কোৱা হৈছে যদি এআই ন্যায়ৰ যুঁজ হয় তেতিয়াহ'লে এই হত্যাকাৰী কেইটা মুক্ত আকাশৰ তলত চৰি ফুৰিবলৈ বেছি সময় নালাগিব জুবিন গাৰ্গৰ নিচিনা ঈশ্বৰ পুত্ৰক যি নেৰিলে সিহঁতে বাৰে আৰু হাজাৰটা সহজ সৰল অসমীয়াক লুটি-পুটি খাই মাৰি পেলাবলৈ অকণো চিন্তা নকৰিব আৰু তেতিয়া অকল জুবিন গাৰ্গৰ পৰাজয় নহয় আদালতত পৰাজয় হ'ব অসম ৰাজ্যৰ আৰু অসমীয়াৰ কাৰণ এয়া হৈ থকা নাই বৰ্তমান সময়ত কেৱল মাত্ৰ জুবিন গাৰ্গ এয়া হৈছে অসম আৰু অভিযুক্ত এনেধৰণে বৰ্তমান সময়ত ন্যায়িক যুঁজখন চলি আছে জুবিন গাৰ্গ মানে অসম আৰু অসম মানে আমি #justice4জুবিন গাৰ্গ বুলি উল্লেখ কৰিছে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে আমি আকৌ কৈছো আমাৰো একেটাই প্ৰশ্ন জুবিন গাৰ্গে ন্যায় পাবনে জুবিন গাৰ্গক ন্যায় দিবনে আদালত এই প্ৰশ্ন এই মুহূৰ্তত এখানে উত্থাপন হৈছে কাৰণ সমগ্ৰ বিষয় বৰ্তমান সময়ত আদালতৰ বিচাৰধীন হৈ আছে আমি আকৌ এই কথা উল্লেখ কৰিম যে মূল অভিযুক্ত বিশেষকৈ সিদ্ধাৰ্থ শৰ্মাৰ হৈ ন্যায়িক যুঁজ দিব 4 গৰাকী অধিবক্তাই এগৰাকী দুগৰাকী নহয় 4 অধিবক্তাই সিদ্ধাৰ্থৰ হৈ যুঁজ দিব ন্যায়ালয়ত অনিল মিশ্ৰ মোহিত মিগলানী অংকিত ধাৱন সত্যম শিৱাস এওঁলোকে সিদ্ধাৰ্থ শৰ্মাৰ হৈ যুঁজ দিব আদালতত শ্যাম কানুৰ অধিবক্তা কলকাতাৰ হৈছে সানি মুখাৰ্জী আৰু ৰাজদীপ বেনাৰ্জী সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামীৰ হৈ যুঁজ দিব অধিবক্তা সাধন কলিতাই অমৃতপ্ৰভাৰ মহন্তৰ হৈ অধিবক্তা আনন্দ কুমাৰ ভূঞা আৰু গেব্ৰিয়েল চাহুৱে যুঁজ দিব আৰু 4 অভিযুক্ত এনেধৰণে নিজা অধিবক্তা নিয়োগ কৰিছে আৰু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গ পৰিয়াল বা জুবিন গাৰ্গৰ ক্ষেত্ৰত যি ধৰণে আদালতত যুঁজ দিব লাগিছিল জুবিন গাৰ্গৰ হৈ কিন্তু ইমান এটা শক্তিশালী হৈ থকা নাই কাৰণ এই আইনী যুঁজখনৰ বাবে 5 অভিযুক্তই নিজক যিমান পাৰে সিমান শক্তিশালী কৰি সাজু হৈছে এনেধৰণে উল্লেখ কৰিছে পামি বৰঠাকুৰে এই ক্ষেত্ৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আদালতৰ ওপৰত
কিন্তু অসমৰ 3,50,00,000 জনতাৰ এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগিব, জুবিন গাৰ্গক ন্যায় দিব লাগিব। 19 ছেপ্টেম্বৰৰ যি ঘটনা, শুকাব ঘটনা, সেই ঘটনা বৰ্তমান সময়ত মাৰ যোৱা নাই। সেই বৰ্তমান সময়ত অসমৰ জনতাই কান্দি আছে জুবিন গাৰ্গক হেৰুৱাই। তেনেস্থলত জুবিন গাৰ্গৰ ন্যায় বিচৰাটো প্ৰতিজন অসমীয়াৰ কাম্য। #জাষ্টিছ ফৰ জুবিন গাৰ্গ বৰ্তমান সময়ত ট্ৰেণ্ডিঙত চলি আছে সামাজিক মাধ্যমত। আমি এটাই আশা কৰিম জুবিন গাৰ্গে যাতে ন্যায় পায়। সমান্তৰালকে কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গ আৰু অধিবক্তাই কি মন্তব্য কৰিছিল জুবিন গাৰ্গৰ প্ৰসংগত, এই মন্তব্য এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ। এতিয়া আমি দেখিছোঁ যে ডিফেন্সে কিন্তু বাহিৰৰ পৰা এতিয়া বহুত নিজৰ হেৰিটো ষ্ট্ৰং কৰি তুলিছে। গতিকে আমি আশা কৰিছোঁ, আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, আমি যিহেতু একদম আইনী প্ৰক্ৰিয়াটোৰ মাজত থাকিয়েই এই যুঁজখন কৰিব লাগিব। গতিকে আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বছৰৰ প্ৰথম দিনটোতে তেওঁ ঘোষণা কৰিছিল যে এটা যিটো আমাৰ স্পেচিয়েল প্ৰজিকিউশ্যন, আমাৰ যিটো পাব্লিক প্ৰজিকিউশ্যনৰ টীম এটা গঠন কৰি দিম বুলি কৈছিলে। গতিকে সেইটো অতি শীঘ্ৰেই তেওঁলোকে যাতে খুব সবল এক্সপাৰ্ট আৰু এনেকুৱা ছিনিয়ৰ আমাক এডভকেট লাগিব, যাৰ ওপৰত ৰাইজৰ আস্থা আছে, তেওঁলোকৰ অভিজ্ঞতা আছে আৰু এক্সপাৰ্টিজ আছে। গতিকে তেনেকুৱা এটা খুব ষ্ট্ৰং টীম লাগিব, তেতিয়াহে আমাৰ আইনী যুঁজখন সবল হ'ব এই কোৰ্টত। আৰু এতিয়া যিহেতু সকলোবোৰ এই আদালততে আছে, গতিকে আদালততে আমাৰ যুঁজখন হ'ব। সেইখিনি নহ'লে অভিযুক্তৰ লগত সেই যুঁজখন কিন্তু আমাৰ সবল নহ'ব। আৰু আমি দেখিছোঁ এতিয়া আকৌ 15 দিনৰ পিছত এই অবজেকশ্যনটো হ'ব। গতিকে তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিব। যদি আমি এনেকৈ 15 দিন এমাহৰ মূৰে মূৰেহে অকণমান আমি আগবাঢ়োঁ, তেতিয়াহ'লেতো এই কেছটো বহুত দিন লাগিব। আৰু 394জন উইটনেছ আছে, ইয়াত সাক্ষী আছে। সকলোকে আনি পেলাই এইটো কৰিবলৈ গ'লে এতিয়া যিটো কয় দশক পাৰ হৈ যাবগৈ। আৰু তেনেকৈতো আমি ৰ'ব নোৱাৰোঁ, কাৰণ জুবিন গাৰ্গৰ লগত সমগ্ৰ ৰাইজৰ, সমগ্ৰ অসমৰ লগতে চৰকাৰৰ দায়িত্ব আছে, মানে সেইখিনি আৱেগো আছে আৰু সেইখিনি মই ভাবোঁ অভিমানো থাকিব লাগিব। গতিকে জুবিন গাৰ্গে ন্যায়টো পাবই লাগিব। আমি সেইকাৰণে যিটো স্পেচিয়েল কোৰ্টৰ কথা আমি কৈ আছোঁ, অনুৰোধ কৰিছোঁ। ইতিমধ্যে মোৰ ফেচবুক পষ্টতো মই লিখিছোঁ, কালি মই প্ৰেছ মিটতো কৈছোঁ, আজিও পুনৰ চৰকাৰক পুনৰভাৱ অনুৰোধ জনাইছোঁ, স্পেচিয়েল কোৰ্টখনৰ যাতে ব্যৱস্থা কৰে সোনকালে, আৰু য'ত মানে ডে টু ডে হিয়াৰিং হৈ থাকে প্ৰতিটো বস্তু, আৰু সোনকালে যাতে সেইখিনি আগবাঢ়ে। গতিকে আমি আইনৰ গণ্ডিৰ মাজত থাকিয়েই যিহেতু এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব, সম্পন্ন কৰিব লাগিব, আমি শেষ মানে ৰিজাল্টটো পাব লাগিব। আৰু অভিযুক্তই উচিত কঠোৰতকৈ কঠোৰতম শাস্তি যিটো হ'ব পাৰে সেইখিনিও পাবই লাগিব। গতিকে সেইখিনিলৈ আগবাঢ়িবলৈ আমি এতিয়া এই স্পেচিয়েল কোৰ্টখনৰ আমি আবেদন পুনৰবাৰ জনাইছোঁ, কাতৰভাৱে অনুৰোধ জনাইছোঁ, সেইখিনি হ'বই লাগিব। আৰু যিটো একদম এক্সপাৰ্ট পাব্লিক প্ৰজিকিউশ্যনৰ টীম, সেয়াও অতি শীঘ্ৰে যাতে গঠন কৰি দিয়া হয়, আৰু তেওঁলোকে এইখিনি বিষয়ত পুংখানুপুংখভাৱে গোটেইখিনি পঢ়া শুনা কৰি, সকলোবোৰ ষ্টাডি কৰি এই কেছটো আদালতত খুব সবলভাৱে তেওঁলোকে যাতে প্ৰেজেণ্ট কৰিব পাৰে। মইতো ভাবিছিলোঁ আজি প্ৰথম চাৰ্জ ফ্ৰেম হ'ব বুলি অভিযুক্তসকলৰ ওপৰত, কিন্তু সেয়া হোৱা নাই। আজি অমৃতপ্ৰভাৰ যিজন অধিবক্তা শ্ৰীযুত আনন্দ ভূঞাদেৱে তেওঁৰ অমৃতপ্ৰভাৰ কাৰণে বেইল পিটিশ্যন দিছে, আৰু আজি চাৰ্জ হিয়াৰিং হৈছে। আৰু তাৰপিছত অমৃতপ্ৰভা মহন্তৰ কাৰণে আজি প্ৰথম সেয়া অধিবক্তাই আজি ৰিপ্ৰেজেণ্ট কৰি পেলাই বেইলৰ কাৰণে পিটিশ্যন দিছে। কিন্তু বেইল অবজেকশ্যন অহা যিটো তাৰিখ দিছে 17 জানুৱাৰী তাৰিখে, সেইটো তাৰিখত হ'ব। আৰু তাৰোপৰি আমি গম পাইছোঁ সিদ্ধাৰ্থ শৰ্মাই এতিয়া অধিবক্তা নিয়োগ কৰিছে, অনিল মিশ্ৰা। তেওঁলোক ভাৰ্চুৱেলি থাকিব, ছুপ্ৰিম কোৰ্টৰ অধিবক্তা বুলি আমি জানিব পাৰিছোঁ। গতিকে অংকিত ধাৱন, মোহিত মিগলানী ইত্যাদি কৰি তেওঁলোকৰ টীমটোত তেনেকুৱা মানে এছিষ্টেণ্ট তেওঁ থাকিব। শ্যামকানু মহন্তয়ো বাহিৰৰ উকিল, মই নামটো গম নাপালোঁ, কলিকতাৰ উকিলৰ তেনেকুৱা টীম তেওঁলোক আহিছে। গতিকে সকলোৱে নিজৰ অধিবক্তা এতিয়া নিয়োগ কৰিছে। তাৰপিছত সন্দীপন গাৰ্গ আৰু পৰেশ বৈশ্যই আমাৰ লিগেল এইড যিজন কাউন্সিল, তেখেতৰ থ্ৰুৱেদি বেইল পিটিশ্যন দিছে। আৰু শেখৰজ্যোতি গোস্বামীৰো কোনোবা এজন এছ কলিতা বুলি অধিবক্তাই ইয়াত ৱাকালতনামাখন দিছে বুলি গম পাইছোঁ, কিন্তু মানুহজন চৰকাৰী অধিবক্তা, তেওঁ কৈছে ছাৰ 17 তাৰিখে মই কৰিব নোৱাৰোঁ, আৰু ইমান ডাঙৰ কেছ মই কৰিব নোৱাৰোঁ। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছোঁ চৰকাৰক যে আপোনালোকে এটা টীম দিয়ক। আপোনালোকৰ মাধ্যমতে আমি গম পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি দিম, কিন্তু কেতিয়া দিব, কি কৰিব,
6 তাৰিখে দিব, কিন্তু এজন পিপি দিলে নহ'ব। আমি বাৰে বাৰে কৈছো এটা টিম লাগিব, এটা ভাল টিম লাগিব, নট লেছ দেন 10-12 জন মানুহ তাত থাকিব লাগিব। সেই টিমেই গোটেইখিনি কৰিব পাৰিব। আদাৰৱাইজ ইমান ডাঙৰ চাৰ্জশ্বিট আৰু কেছটো এনেকুৱা নহয় যে একদম ক্লিয়াৰ কেছ। সঁচা কথা হা, এইটো যে ক্লিয়াৰ একদম চাৰ্জশ্বিটত ওলাই পৰিছে মাৰ্ডাৰ কেছ বুলি। আজি যিটো দীঘলীয়া এটা হিয়াৰিং হ'ল, তাতে বহুতখিনি লোভ হ'ল আছে, নিশ্চয় থাকিব। গতিকে এটা ডাঙৰ টিম লাগিব। দৰকাৰ হ'লে যদি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, কোৰ্টৰ হাতত কিন্তু পাৱাৰ আছে। এতিয়াও কৈছো, কোৰ্টৰ হাতত যথেষ্ট পাৱাৰ থাকে, যিকোনো মুহূৰ্তত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব পাৰে, সেইটো কোৰ্টে দিব পাৰে। গতিকে এটা ভাল টিম থাকিলে, মই আমাৰ যোন চৰকাৰী মহামান্য অধিবক্তা আছে তেখেতক মই হেৰি কৰি কোৱা নাই, তেওঁ বেয়া বুলি মই কোৱা নাই, আকৌ বেলেগকে নাভাবিব, তেওঁ বহুত ভাল কৰি আছে। কিন্তু আমাক এটা যদি ভাল টিম দিয়ে, এটা এচিষ্ট কৰিব পৰাকে, তেতিয়াহ'লে কিন্তু তাত যদি খুটি নাটি আছে গোটেইখিনি ধৰা পৰিব। আৰু যিখন ফাষ্ট ট্ৰেকৰ কথা কৈছো, সেই ফাষ্ট ট্ৰেক কোৰ্টখন ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰক। চৰকাৰক অনুৰোধ জনাইছো, আমি গুৱাহাটী উকিল সন্থাৰ পৰা বাৰে বাৰে অনুৰোধ জনাই আছো। আৰু আপোনালোকে এটা সময়ত গম পাব যে আমাৰ দাবীটো কিন্তু ঠিক আছিল। আমাৰ দাবী প্ৰথমতে আছিল CBI দিয়ক, CBI নিদিলে, বুজিছে, কিন্তু CBI দিলে ইয়াতে নিশ্চয় ভাল হ'লহেঁতেন, আমাৰ এইটো বিশ্বাস। গতিকে আমি এতিয়া দাবী জনাই আছো, ডে টু ডে হিয়াৰিঙৰ কাৰণে কোৰ্ট দিয়ক, ভাল এটা টিম দিয়ক, তেতিয়াহে জুবিন দাই কিন্তু ন্যায় পাব, তেতিয়া অসমবাসীয়ে ন্যায় পাব। নহ'লে কিন্তু আমি কেতিয়াও আপোনালোকে জানি লওক। আৰু সকলো অসমবাসীক মই কৈছো, আপোনালোকৰ চৰকাৰৰ ওচৰত আপোনালোকৰ মাধ্যমেৰে যি মাধ্যম আছে দাবী জনাওক যে আমাক ডে টু ডে হিয়াৰিং কোৰ্ট দিয়ক। ফাষ্ট ট্ৰেক বুলি ক'লেই নহ'ব, কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট হ'ব, কিন্তু ডে টু ডে হিয়াৰিং স্পেচিয়েল ডেডিকেটেড এটা লাগিব। কাৰণ আজি এতিয়া এটা প্ৰেক্টিকেল, মই যিখিনি কথা আপোনালোকক কৈ আছো প্ৰেক্টিকেল কথা কৈ আছো। আজি যেতিয়া কোৰ্টে মাজত ইণ্টাৰভিউ কৰিবলগীয়া হৈছে যে অলপ চৰ্ট কৰক, কাৰণ এখন কোৰ্টৰ আৰু বেলেগ কাম আছে। গতিকে এটা কেছত এইটোকে যদি ভালকে শুনিব লাগে, যদি ভালকে কৰিব লাগে, থাকিলে পাৰিব। কিন্তু সেইবিলাক প্ৰেক্টিকেল কথাৰ কাৰণে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আছো, আহ্বান যে আপোনালোকে হিয়াৰিং হ'ব, আমাক 8-10 জনীয়া এটা পিপিৰ দল দিয়ক। কেৱল মাত্ৰ এজন দুজন দি পেলাই বহি নাথাকিব, এজন দুজন দি একো কৰিব নোৱাৰে। এই যিখিনি কোৰ্টৰ ভিতৰত হৈছে, যিখিনি প্ৰেক্টিকেল কথা, সেইখিনি আপোনালোকক মই ক'লো। আৰু চাগে বেলেগ নাই নেকি? নহয়, চব এতিয়া হৈ আছে।